Hello everyone, welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 17 ফেব্ৰুৱাৰী নিউজপেপাৰ এনালাইসিস। এটা চাও আহক যে 17 ফেব্ৰুৱাৰীত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ Exia IAS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC ৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব আৰু লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ comprehensive study material regular test series and evaluation কৰা হ'ব current affairs and answer writing ত ফোকাস কৰা হ'ব লগতে আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেন্টকে পাৰ্সোনালি অ্যাটেনশন দিব পাৰো গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক Exia IAS Academy ৰ লগত এই নম্বৰটোত এতিয়া আহক আমি ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো আমাৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে NGT gives clearance to Great Nicobar project. এতিয়া আমি জানিব লাগিব যে এই আৰ্টিকেলটোত NGT মানে কি NGT মানে হৈছে ন্যাশনাল গ্ৰীণ ট্ৰাইব্যুনেল আৰু ন্যাশনাল গ্ৰীণ ট্ৰাইব্যুনেল হৈছে এটা জুডিশিয়াল বডি যাৰ যেটো এস্টাবলিশ হৈছিল NGT এক্টৰ আন্ডাৰত 2010 ত অনা হৈছিল এই একখন আৰু ই কি কৰে এই বডিটোৱে যে যিমানখিনি এনভাইৰনমেন্টাল প্ৰটেকচনৰ ৰিলেটেড যিমানখিনি কেसेस আহে সেই গুটেই কেছখিনি হ্যান্ডেল কৰে NGT আৰু ই কি হয় আমাৰ যেটো কোড অফ সিভিল প্ৰসিডিউৰ আছে তাৰ ওপৰত বাউন্ড নহয় মানে হেতু ফলো নকৰে কি ফলো কৰে NGT এ নেচাৰেল যেটো জাস্টিস হেতু ফলো কৰে হেতু ওপৰত কেसेसখিনি শুনানি দিয়ে এটা কি হৈছে আমাৰ যেটো আমাৰ আন্দামান নিকোবৰ গ্ৰেট নিকোবৰ যেটো প্ৰজেক্ট আমাৰ স্যাংশন হৈছে মানে হেতু ডেভেলপ আইল্যান্ড টু ডেভেলপ কৰিবলৈ গভৰ্নমেন্টে 92000 কৰৰ এটা প্ৰজেক্ট লঞ্চ কৰিছে আৰু হেতু কাৰণে NGT এ কি কৰিছে এটা ক্লিয়াৰেন্স দি দিছে যে হে প্ৰজেক্টটো কি কৰিব পাৰে এতিয়া আগবঢ়াই লৈ যাব পাৰে এটা চাও হকে আৰ্টিকেলটোত একচুয়ালি কি লিখা আছে এই আৰ্টিকেলটোৰ ফাৰ্স্ট পইণ্টটোৱে হৈছে যে যেটো আমাৰ গ্ৰেট নিকোবৰৰ প্ৰজেক্টৰ ইম্পৰ্টেন্স এটা আছে যে স্ট্ৰ্যাটেজিক ইম্পৰ্টেন্স এটা আছে হে স্ট্ৰ্যাটেজিক ইম্পৰ্টেন্সটো কি এই ফাৰ্স্ট পইণ্টটোতে হেতু লিখা আছে এটা ইউনিয়ন গভৰ্নমেন্টে কি আৰ্গিউ কৰিছে যে ফাৰ্স্ট আমাৰ স্ট্ৰ্যাটেজিক ইম্পৰ্টেন্টটোৱে হৈছে ষ্ট্ৰেট অফ মালাক্কা আমি কি কৰিব পাৰো তাৰ ষ্ট্ৰেট অফ মালাক্কাৰ ওপৰত আমি এটা নজৰ ৰাখিব পাৰো আমি জানো যে চাইনাই যিমানখিনি এক্সপোৰ্ট কৰে সেইখিনি ষ্ট্ৰেট অফ মালাক্কাৰে দিয়ে পাৰ হয় আৰু বহুতো দেশে তা হেফালে দিয়ে কি কৰে এক্সপোৰ্ট কৰে সেই কাৰণে আমাৰ কি হয় এটা আমি নিকোবৰৰ যেটো আইল্যান্ডৰ পৰাই এটা ষ্ট্ৰেট অফ মালাক্কাৰ ওপৰত এটা নজৰ ৰাখিব পাৰো গতিকে হেতু এটা স্ট্ৰ্যাটেজিক ইম্পৰ্টেন্স দেখা যায় লগতে কি হয় ই এটা মিলিটাৰী আৰু ইকোনমিক আউটপোষ্ট হয় যাৰ জৰিয়তে আমি কি কৰিব পাৰো এটা চাইনাৰ যেটো ষ্ট্ৰিং অফ পালছ পলিচি আছে হেতু কাউন্টাৰ কৰিবলৈ আমাৰ কি হ'ব সুবিধা হ'ব নেক্সট পইণ্টটো চাও নেক্সট পইণ্টত আছে ডেভেলপমেন্ট গোলছ এটা কিমান কৰৰ প্ৰজেক্ট আছিল মই অলৰেডি আপোনালোকক কৈ আহিছো 92000 কৰৰ এটো প্ৰজেক্ট হয় আৰু তাত কি ইউজ কৰা হ'ব কি কৰিবলৈ হে পইচাখিনি ইউজ কৰা হ'ব এয়াৰপোৰ্ট বনোৱা হ'ব যেটো মিলিটাৰী আৰু সিভিলিয়ান বোথৰ কাৰণে হ'ব দুইটাৰ কাৰণে হ'ব মানে তাৰপিছত এটা ট্ৰান্সশিপমেন্ট পোৰ্ট বনোৱা হ'ব আৰু লগতে গ্ৰীনফিল্ড টাউনশিপ বনোৱা হ'ব সেই আইল্যান্ডৰ কাৰণে আৰু হেতু কি হ'ব ইণ্ডিয়ান ওচেনৰ এটা কি হৈ পৰিব এটা আইল্যান্ড হৈ পৰিব যেটো ইণ্ডিয়ান ওচেনৰ হাব হৈ পৰিব ঠিক আছে এটো পইণ্টত হিমানি আছিল আৰু নেক্সট পইণ্টটো ইয়াত কি এনভাইৰনমেন্টাল কনসার্নস ভাৰ্সেস সেফগাৰ্ড এটা বহুতো ক্ৰিটিক্সে আৰ্গিউ কৰিছে কি আৰ্গিউ কৰিছে যে যেতিয়া এই নিকোবৰৰ যেটো আইল্যান্ড প্ৰজেক্ট উলিয়াইছে হেতু কাৰণে কি হ'ব যিমানখিনি লেডাৰ বেক টাৰ্টল আছে টাৰ্টলৰ খিনি নেস্টিং সাইট হয় হেন ডিপ আইল্যান্ডটো গতিকে হে টাৰ্টলখিনি ডিস্টার্ব হ'ব পাৰে লেডাৰ বেকত আৰু লগতে কোৰাল ৰিফ খিনি কি হৈ যাব পাৰে ডিস্ট্ৰয় হ'ব পাৰে এতিয়া আমি জানো যে কোৰাল ৰিফ আমাৰ ওচেনৰ যেটো ইকোসিস্টেমটো কাৰণে কিমান ইম্পৰ্টেন্ট আৰু টাৰ্টল নেস্টিং সাইডত ডিস্টার্ব হ'ব বুলি কৈছে হেতু লৈ পেলাই ক্ৰিটিক খিনিয়ে কি কৰি আছে ক্ৰিটিসাইজ কৰি আছে কন্ট্ৰভাৰ্সিটো আছে এই প্ৰজেক্টটো কিন্তু NGT এ কি কৰিছে হেতু গভৰ্নমেন্টৰ যেটো হাই পাৱাৰড এখন কমিটিয়ে ফাইন্ডিংছ উলিয়াইছে যে হে প্ৰজেক্টটো কন্টিনিউ কৰিব লাগে না নালাগে NGT এ হেখিনি মানি লৈছে কি ফাইন্ডিংছ উলিয়াইছে ইয়াত কৈছে যে এডিকুৱেট সেফগাৰ্ড লোৱা হৈছে বুলি হে কমিটিখনে কৈছে কি সেফগাৰ্ড কৰা হৈছে আমাৰ লোৱা হৈছে যে কোৰাল ট্ৰান্সলোকেশন কৰা হ'ব লগতে আমাৰ শোৰ লাইন খিনিও প্ৰটেক্ট কৰা হ'ব যাতে টাৰ্টল নেস্টিংত কোনো বাধা নাহে হেবিলাকে ভয় নাখায় কাৰণ টাৰ্টল কি হয় বহুত সেনসিটিভ হয়
তাহাঁতে ডিষ্টাৰ্ব ফিল কৰিব পাৰে যদি প্ৰজেক্টৰ কাৰণে কোনো মানুহ আহে বা পাছত কোনোবা ভিজিটৰ আহে সেইকাৰণে কি হ'ব সেই তাৰ শোৰ লাইনখিনি প্ৰটেক্ট কৰা হ'ব যাতে সেইখিনিৰ ওপৰত কোনো বাধাৰ সৃষ্টি নহয় নেক্সট পইণ্টটো হৈছে ইয়াৰ ডাটা ইন্টিগ্ৰিটি ইয়াত কি কোৱা হৈছে এ মেজৰ পইণ্ট অফ contention was whether one season environmental data was sufficient এটা কি হৈছে এনজিটিয়ে কৈছে যেটো ক্লিয়ারেন্স দিছে সবে এটোই ক্রিটিসাইজ কৰি আছে যে এটা সিজনৰ ডাটাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হৈছে কিন্তু গভৰ্নমেন্টে এই কথাটো কৈছে যে ইয়া যেটো এৰিয়া হেতু হাই ইৰোজন সাইট নহয় সেই কাৰণে বেলেগ সিজনৰ ডাটা লোৱাৰ কোনো প্ৰয়োজন নাই এটাতকে বেছি সিজনৰ ডাটা ললে একো ললে অৰ্থ নাথাকিব বুলি কৈছে এটা সিজনৰ ডাটা ললে হ'ব বুলি কোৱা হৈছে গভৰ্নমেন্টে হেতু কৈছে গতিকে আমাৰ কি হৈছে এনজিটিয়ে এটো ক্লিয়ারেন্স দিছে বুলি কৈছে এই আৰ্টিকেলটো ইমানই আছিল আমি এটা নেক্সট আৰ্টিকেলৰ ফালে আসি নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Constitution bans to hear pleas against DPDP Act এই আৰ্টিকেলটোত আছে যে আমাৰ যিখন ডিপিডিপি এক্ট সেই এক্টখনৰ বিৰুদ্ধে এটা প্লি দিয়া হৈছে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টত আৰু সুপ্ৰিম কোৰ্টে হেতু কি শুনানি দিব বুলি কৈছে এতিয়া আমি জানিব লাগিব যে ডিপিডিপি মানে কি ডিপিডিপি মানে হৈছে ডাটা প্ৰাইভেচি প্ৰটেকচন এক্ট ডাটা কি কৰে এটো এটা কম্প্ৰিহেনসিভ ফ্ৰেমৱৰ্ক হয় ডাটা প্ৰসেসিংৰ ক্ষেত্ৰত ডিজিটেল পাৰ্সোনাল ডাটা প্ৰটেকচন এক্ট হয় এখন আৰু 2023 ইয়াক অনা হৈছিল ই এটা কম্প্ৰিহেনসিভ ফ্ৰেমৱৰ্ক হয় যেটো পাৰ্সোনাল ডাটা প্ৰটেকচনৰ কাৰণে প্ৰথমবাৰৰ কাৰণে অনা হৈছিল আৰু ই কি কৰে ইন্ডিভিজুৱেলৰ প্ৰাইভেচি প্ৰটেক্ট কৰে আৰু লগতে কি কৰে লফুল ডাটা প্ৰসেসিংটো ই সহায় কৰে আৰু এই ডিপিডিপিৰ ফুল নেমটো আপোনালোকে মনত ৰাখিব ডিজিটেল পাৰ্সোনাল ডাটা প্ৰটেকচন এক্ট আৰু এখন ইণ্ডিয়াৰ ফাৰ্ষ্ট কম্প্ৰিহেনসিভ ফ্ৰেমৱৰ্ক হয় ডাটা ডিজিটেল ডাটা প্ৰটেকচনৰ ক্ষেত্ৰত আৰু এখন 2023 অনা হৈছিল এইখিনি প্ৰিলিমছৰ কাৰণে আপোনালোকক লাগিব পাৰে গতিকে মনত ৰাখি থব এতিয়া আমি আৰ্টিকেলটোলৈ আগবঢ়ো এতিয়া এই আৰ্টিকেলটো লিগ্যাল কনফ্লিক্ট এটা যে হৈ আছে হেতু কিহৰ ওপৰত হৈ আছে যে ট্ৰান্সপাৰেন্সি আৰু প্ৰাইভেচিৰ ওপৰত এটা কনফ্লিক্ট মাজতে এটা কনফ্লিক্ট দেখা গৈছে এই ফাৰ্স্ট পইণ্টটোৱে চাওক দা হেমাৰ ভাৰ্সেস সিজেল আৰ্গুমেন্ট এতিয়া যিজনে পেটিশন দিছে পেটিশনাৰে কি আৰ্গিউ কৰিছে যে গভৰ্নমেন্টে ইয়াক এই একখনক হেমাৰ হিচাপে ইউজ কৰিছে মানে এটা ব্ল্যাঙ্কেট বেন হিচাপে ইউজ কৰিছে আৰু সেই সিজেল হিচাপে ইউজ কৰা নাই এটা কি কৰিছে গভৰ্নমেন্টে কি কৰিলে এই আৰটিআই ৰাইট টু ইনফৰমেশন আমাৰ যিমানখিনি যিখন এক্ট আছে সেই একখন এমেন্ড কৰিছিলে ডিপিডিপি একখনৰ জৰিয়তে আৰু গভৰ্নমেন্টে এটা কি কৰিছে হেতু কৰি পেলাই যিমানখিনি কৰাপচন হৈ আছে সেই কৰাপচনক সিল কৰিছে বুলি কৈছে প্ৰটেক্ট কৰিছে বুলি কোৱা হৈছে যাতে পাব্লিক ডাটা যে প্ৰটেক্ট কৰিছে কিয় কি হৈছে ডিপিডিপি এক্টৰ জৰিয়তে পাব্লিক ডাটা যিমানখিনি আছে সেইখিনি পাৰ্সোনাল ডাটা বুলি প্ৰটেক্ট কৰা হৈছে গতিকে সেইখিনি কৰাপচনক আমাৰ কি হৈছে এটা সিল দিয়া হৈছে এটা ব্ল্যাঙ্কেটৰ ঢাকি দিয়া নিচিনা হৈ আছে এই কথাটো ইয়াত কোৱা হৈছে ইয়াত সেকেন্ড পইণ্টটো চাওক ডাইলিউশন অফ একাউন্টেবিলিটি আগতে কি হৈছিলে আগতে এই এখন অহাৰ আগতে যে গভৰ্নমেন্টে যদি কোনোবা আমাৰ সিটিজেনে যদি গৈ পেলাই খুজেগে যে আমি গভৰ্নমেন্টৰ কিবা ডাটা চাবলৈ বিচাৰো বা এডুকেশন কোৱালিফিকেশন চাবলৈ বিচাৰো এছাৰ্টৰ কিবা ইনফৰমেশন বিচাৰো তেতিয়া পাব্লিক ইনফৰমেশন যিজন অফিচাৰ থাকে তেখেতে কি কৰিব পাৰে পাব্লিকৰ ইন্টাৰেষ্ট অনুসৰি সেই ডাটাখিনি দেখুৱাব লাগিব আৰটিআই একখনৰ জৰিয়তে কিন্তু এতিয়া কি হৈ যাব সেকশন 44(3) এই ডিপিডিপিৰ যিখন এক্ট আছে সেই সেকশনৰ জৰিয়তে কি হ'ব এই যেটো দাবী থাকিব সিটিজেনৰ ডাটা চাও বুলি যদি কয় হেতু ৰিজেক্ট কৰিব পাৰে কমপ্লিটলি সামাৰিলি কি কৰিব পাৰে ৰিজেক্ট কৰিব পাৰে এই নেক্সট পইণ্টটো চাও ষ্টেট এজ প্ৰাইভেট এন্টিটি এটা মেজৰ কন্টেনশনটো হৈছে যে ষ্টেটে কি কৰিছে ষ্টেটে প্ৰাইভেচি ক্লেইম কৰিছে প্ৰাইভেচি ৰাইট ক্লেইম কৰিছে কিন্তু প্ৰাইভেচি একচুয়ালি কাক দিয়া হৈছিল সিটিজেনকহে দিয়া হৈছে সিটিজেনক ষ্টেটৰ এগেইনষ্টত দিয়া হৈছিল কিন্তু ষ্টেটক সিটিজেনৰ এগেইনষ্টত দিয়া হোৱা নাছিল কিন্তু ষ্টেটে কি কৰিছে নিজকে প্ৰাইভেট এন্টিটি বুলি দেখুৱাই পেলাই কি কৰিছে এই প্ৰাইভেচিটো মেইনটেইন কৰিছে নিজৰ ডাটা লুকুৱাবলৈ চেষ্টা কৰিছে বুলি পেটিশনাৰজনে সেই আৰ্গুমেন্টটো দিছে নেক্সট আমি পইণ্টটো চাও কনস্টিটিউশনাল ভ্যালিডিটি এটা সুপ্ৰিম কোৰ্টে এটো এক্সামাইন কৰি আছে যে যিখিনি এমেন্ডমেন্ট হৈ আছে এই একখনৰ জৰিয়তে সেইখিনি একচুয়ালি বেসিক স্ট্ৰাকচাৰটো আমাৰ ডেষ্ট্ৰয় কৰিব নেকি কাৰণ কি হ'ব আমাৰ যে এটা ফাংচনেল ডেমক্ৰেসিত কি ৰাইট টু নো যেটো আছে
ৰাইট টু নৰ এটা অধিকাৰ আমাৰ থাকিব লাগে আমি যদি গভৰ্নমেন্টৰ কিবা ডাটা আমি বিচাৰো সেই ডাটাটো কি কৰিব পাৰি আমি জানিবলৈ পাৰিব লাগে এটা কি হ'ব সুপ্ৰিম কোৰ্টে সেইটো এক্সামিন কৰি আছে যে সেইটো যিমানখিনি ফাংচনেল ডেমক্ৰেসি যেটো ৰাইট টু নৰ আমাৰ অধিকাৰ আছে সেইটো আচলতে এই বেসিক স্ট্ৰাকচাৰটো ধ্বংস হৈ আছে নেকি এই একখনৰ জৰিয়তে এই আৰ্টিকেলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো Our next article to title to hoise how district cooling can ease India's climate and urban planning troubles. এতিয়া এই আৰ্টিকেলটো আমি পঢ়াৰ আগত প্ৰথমতে জানিব লাগিব যে ডিস্ট্ৰিক্ট কুলিং কি হয় এতিয়া আমি চাওঁ হক যে ডিস্ট্ৰিক্ট কুলিং কি ডিস্ট্ৰিক্ট কুলিং সিস্টেম হৈছে এটা সেন্ট্ৰালাইজ নেটৱৰ্ক হয় আৰু ই কি কৰে এই চিল ওয়াটাৰ সবকে ডিস্ট্ৰিবিউট কৰে কেনেকৈ কৰে এটা সেন্ট্ৰাল প্লেন্টৰ জৰিয়তে আমি কি কৰিম কুল ওয়াটাৰ কৰিব তাক প্ৰডিউস হ'ব আৰু সেইখিনি যিমানখিনি বিল্ডিং আছে মাল্টিপল বিল্ডিংত আমি সেইখিনি ডিস্ট্ৰিবিউট কৰিম কিহৰ জৰিয়তে পাইপৰ জৰিয়তে ইনসুলেটেড যিমানখিনি পাইপ আছে সেইখিনিৰ জৰিয়তে যিমানখিনি এয়াৰ কণ্ডিশনিং থাকিব বিল্ডিংত তালৈ কি কৰিব চিল ওয়াটাৰ ডিস্ট্ৰিবিউট কৰা হ'ব আৰু প্লেন্ট কি হ'ব এটাই থাকিব সেইটো হয় এটা ইয়াৰ জৰিয়তে কি হ'ব আমাৰ কি বুলি কৈছে ডিস্ট্ৰিক্ট কুলিংৰ কি কৰিব আমাৰ ইণ্ডিয়াৰ ক্লাইমেট চেঞ্জত সহায় কৰিব বা আৰবান প্ল্যানিংত যিমানখিনি ট্ৰাবল হৈ থাকে সেইখিনিও কি হৈ যাব নোহোৱা কৰিব বুলি কৈছে ডিস্ট্ৰিক্ট কুলিং সিস্টেমৰ এটা এক্সাম্পল দিছে যেনেকে ধৰি লওক 50টা বিল্ডিংত 50টা এচিও থাকে আজিকালি সেইখিনি সলনি কি হ'ব এটাই এচি এনেকে কুলিং সিস্টেম থাকিব আৰু সেই কুল ওয়াটাৰ খিনি কি হ'ব বিল্ডিঙে কি কৰিব ডিস্ট্ৰিবিউট কৰা হ'ব এটা চাওঁ আৰ্টিকেলটো কি লিখা আছে এটা ইয়াত ফাৰ্স্ট পইণ্টটো দিছে দা এফিচিয়েন্সি আৰ্গুমেন্ট এটা ডিস্ট্ৰিক্ট কুলিং সিস্টেম যেটো হয় সেইটো এফিচিয়েন্ট হয় বুলি কৈছে যেটো আগৰ সিস্টেম আছিল তাতকে 50% more efficient বুলি কৈছে ই কি কৰিব ইন্ডাষ্ট্ৰিয়েল গ্ৰেড চিলাৰ যেহেতু হয় আৰু প্ৰফেশনাল মেনেজমেন্ট ইয়াত থাকিব গতিকে ই কি কৰিব বেছিকে পাৰ ইলেক্ট্ৰিসিটি পাৰ ইউনিটত যিমানখিনি কুল ইনে হয় যিমানখিনি কুলিং হয় তাতকে বেছি কুলিং কৰিব বুলি কৈছে নেক্সট হৈছে গ্ৰিড মেনেজমেন্ট ই কি কৰিব এই সিস্টেমটোৱে পিক লোড সেভিং কৰিব কি কৰিব 20 পৰা 40% লৈ কুলিং প্ৰডাকশন শিফট কৰিব নাইটত কিহৰ জৰিয়তে থাৰ্মেল ষ্টৰেজৰ জৰিয়তে আৰু ই প্ৰিভেন্ট কৰিব যেটো গ্ৰিড কলাপস হৈ থাকে সামাৰ্স আফটাৰনুনত সেই গ্ৰিড কলাপসটো প্ৰিভেন্ট কৰিব নেক্সট হৈছে এনভাইৰনমেন্টাল ইম্পেক্ট ই কি কৰিব এই সিস্টেমটোৱে কি কৰিব জিএসজি গেছ আমাৰ গ্ৰীণ হাউস যিমানখিনি গেছ এমিশন হয় যিখিনিয়ে আমাৰ ক্লাইমেট চেঞ্জত বেয়াকৈ প্ৰভাৱ পেলায় সেইখিনি এমিশন কম কৰিব আৰু যিমানখিনি ৰেফ্ৰিজাৰেন্ট লিকেজ আছে সেইখিনি 80% কম কৰি দিব আৰু লগতে কি কৰিব ই আমাৰ যিমানখিনি লোকেল ষ্ট্ৰিক্টৰ টেম্পাৰেচাৰ হয় সেই টেম্পাৰেচাৰ খিনিও কম কৰিব কাৰণ ই কি কৰিব যেহেতু পাইপৰ জৰিয়তে যাব ইয়াত কোনো বিল্ডিংত তেতিয়া কি হয় আমাৰ যিমানখিনি এসি কুল থাকে ফিজিক্যাল যিমানখিনি কুল থাকে কুলাৰ থাকে সেইখিনি আমি অটৰাই দিম অটৰাই দিয়াৰ লগে লগে টেম্পাৰেচাৰ কি হ'ব ষ্ট্ৰিটৰ কমি আহিব গতিকে হিট স্পিউইং যেটো আউটডোৰ এসি ইউনিট আছে সেইখিনি আটৰাই দিয়া হ'ব আটৰাই দিয়াৰ লগে লগে কি হ'ব আমাৰ ষ্ট্ৰিটৰ যেটো কুলিং সিস্টেমটো কি হ'ব বেছি হ'ব নেক্সট আমি চাও যে পইণ্টটো দা ইকোনমিক উইন-উইন এটা ইকোনমিক ক্ষেত্ৰত কি আমাৰ প্ৰভাৱ পেলাব কি ভাল হ'ব ফৰ ডেভেলপাৰ্ছৰ কি হ'ব যে ক্যাপিটাল কষ্টটো কমাই দিব 5 to 10% কমাব আৰু আমাৰ যিমানখিনি rooftop area আছে বেসমেন্ট স্পেস আছে যত একচুয়ালি এসি টো থাকে এসি ইউনিট খিনি থাকে সেইখিনি কি হৈ যাব ফ্ৰী আপ কৰিব 1 পৰা 2% লৈকে হাই ভ্যালু rooftop খিনি কি হ'ব ফ্ৰী আপ হৈ যাব গতিকে স্পেস ওলাই যাব আৰু ইউজাৰৰ কি লাভ হ'ব যে কি ৰিডিউস কৰিব যে অপাৰেটিং কষ্ট যিমানখিনি আছে লং টাৰ্মত সেইখিনি ৰিডিউস কৰিব 20 to 40% হেতু ৰিডিউস হ'ব ইয়াৰ পৰা এই আৰ্টিকেলটো তিমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে যাওঁ Next article to title to hoise a separate classification for denotified tribes. এতিয়া আমি জানিব লাগিব যে denotified tribe মানে কি DNT হৈছে সেইবিলাক
ট্ৰাইবেল গ্ৰুপ যিখিনিয়ে কি হয় আগতে ক্ৰিমিনেল বুলি আখ্যা দিয়া হৈছিলে হেতু কোনে দিছিলে কলোনিয়েল এয়াৰত কি কৰিছিলে ব্ৰিটিছে কিছুমান ট্ৰাইবক কি কৰিছিলে বৰ্ন ক্ৰিমিনেল বুলি আখ্যা দিছিলে এই একখনৰ জৰিয়তে ক্ৰিমিনেল ট্ৰাইবেল এক্ট যিখন 1871 ত উলিয়াইছিলে তেওঁলোকে সেইখনৰ জৰিয়তে কিছুমান এনেকুৱা ট্ৰাইবক কি কৰিছিলে তেওঁলোকক বৰ্ন ক্ৰিমিনেল বা বুলি ঘোষণা কৰিছিলে সেইখিনিকে ডিএনটি বুলি ডি নটিফাইড ট্ৰাইব বুলি কোৱা হয় আৰু কি হয় সেইখন এক 1952 তে কি হোৱা হৈছিলে ৰিপিল কৰা হৈছিলে এটা কি হৈছে এই আৰ্টিকলটোত কি আছে যে কি লিখা হৈছে যে ইয়াত এটা ভিজিবিলিটি আৰু আইডেন্টিটি এটা ডিএনটি সকলৰ এটা ইস্যু চলি আছে কি ইস্যু চলিছে ফাৰ্স্ট পইণ্টত আমি চাম দা ডিমান্ড ফৰ সেপাৰেট কলাম এতিয়া যিমানখিনি ডি নটিফাইড ট্ৰাইব আছে সেইখিনি এই এসসি এসটি বা ওপিসি ক্যাটেগৰীত সাবসিউট হৈ আছে আৰু ই কি লুকুৱাইছে সেই তেওঁলোকৰ যিখিনি ইউনিক সাফাৰিং আছিলে সেইখিনি ইয়াক লুকাই থাকে যদি তেওঁলোকে এসটি এসটি বা ওবিসি কমিউনিটি নিজকে সাবস্টিটিউট হয় সেইখিনি আন্ডাৰত যদি থাকে তেওঁলোকৰ ইউনিক আইডেন্টিটি খিনি আমি দেখিবলৈ নাপাওঁ প্ৰায় গতিকে এটা সেপাৰেট সেন্সাস কলমৰ দৰকাৰ হৈ আছে যাতে তেওঁলোকক কি কৰে যে পলিসি মেকিংত সেই ডিএনটি ট্ৰাইব খিনি ইনক্লুড কৰিব পাৰে এটা নেক্সট আমি পইণ্টটো চাওঁ ফেইলিয়াৰ অফ current classification এটা বহুত অলৰেডি মই কৈছো বহুত ডিএনটি ট্ৰাইব এটা কোড স্প্ৰেড হৈ আছে এসসি এসটি আৰু ওবিসি এটা সেইখিনিয়ে কি কৰে ডাইলিউট কৰে যে যিমানখিনি বেনিফিট পোৱা যায় ডিএনটি ট্ৰাইবৰ যিমানখিনি বেনিফিট পাব লাগে সেইখিনি কি কৰে যিমানখিনি ডমিনেন্ট গ্ৰুপ আছে এসসি এসটি ওবিসি সেইখিনিয়ে পাই থৈ দিয়ে কিন্তু ডিএনটি খিনিয়ে ইমান সুবিধা সেইখিনিৰ পৰা পাব পৰা হোৱা নাই Next to was the double stigma. It was a liberation hall 1952 that did not action to Uthale. Kintu Etia ki was the habitual offender act by social prejudice Zikiniase. Hekinia prejudice ki kore, he tribe killing Etia suspect. So the Kiba crime, Hekinia corably puppet born criminal bully, Teolok Etia Akadi Toka society. By default, then criminal he Kotato Akadi Toka. Next point we had the identification crisis. এটা কি হৈছে স্কিম কিছুমান স্কিমো আনা হৈছিল ডিনোটিফাইড ট্ৰাইবৰ কাৰণে যেনেকৈ স্কিম ফৰ ইকোনমিক এম্পাৱাৰমেন্ট অফ ডিএনটিজ বুলি এটা তেওঁলোকক ইকোনমিক এম্পাৱাৰমেন্ট কৰিবলৈ চেষ্টা কৰি থকা হৈছে কিন্তু সেই একবিলাক ফেইল হৈছে কেনেকৈ ফেইল হৈছে কাৰণ বেনিফিচিয়াৰী যিমানখিনি আছে তেওঁলোকে ডিএনটি যিখন চাৰ্টিফিকেট এখন উলিয়াই দিব দেখুৱাব নোৱাৰে প্ৰডিউচাৰ কৰিব নোৱাৰে আৰু লোকেল অথৰিটিও সেইবিলাক নাজানে যে কেনেকৈ সেই চাৰ্টিফিকেটখন ইস্যু কৰিব লাগে কাৰণ কিয় এসসি বা এসটিৰ নিচিনাকৈ ডিএনটি কনষ্টিটিউচনত একো কেটেগৰী নাই কনষ্টিটিউচনত তেওঁলোকৰ কোনো ধৰণৰ নামেই নাই সেই কাৰণে ডিএনটি যিখন চাৰ্টিফিকেট সেইখন বনোৱাত প্ৰবলেম হয় প্ৰডিউস কৰাটো প্ৰবলেম হয় এই আৰ্টিকলটোত ইমানেই আছিল আমি এতিয়া নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise single genome editing strategy can help treat multiple disorders. এই আৰ্টিকলটোত লিখা আছে আমাৰ যিমানখিনি জিনৰ ৰিলেটেড ডিজিজ আছে জিন জেনেটিক ডিসঅৰ্ডাৰ আছে সেইখিনি কি হয় এটা যদি আমাৰ ডিএনএ যদি এটা সৰু যদি এৰৰো থাকে তাৰ পৰা হয় বুলি কৈছে ইয়াৰ উদাহৰণো দিয়া আছে মেনি ডিজিজেস লাইক ক্ৰিষ্টিক ফাইব্ৰোসিস আৰু বেটেন ডিজিজেস এইবিলাক কি হয় ডিএনএ যদি অলপ মানু ইৰৰ থাকে সেইখিনি পৰা হয় এটা কি কোৱা হৈছে এইখিনি নোৱা কৰিবলৈ কি কৰিব single genome editing যেটো strategy হেতু উলিয়াব লাগিব এটা আনিব লাগিব এটা আমি চাওঁ এই আৰ্টিকলটোত কি লিখা আছে এই আৰ্টিকলটোত লিখা আছে যে আমাৰ যিমানখিনি জিন এডিটিংৰ যিখিনি থেৰাপি আছে কাৰেন্ট জিন থেৰাপিজ আছে সেইখিনি ইনএফিচিয়েন্ট বুলি কৈছে কাৰণ কিহৰ কাৰণে তেওঁলোক সেইখিনি টাৰ্গেট কৰে কি হয় স্পেসিফিক মিউটেশনৰ ওপৰত টাৰ্গেট কৰে মিউটেশন মানে স্পেসিফিক জিনক তেওঁলোকে স্পেসিফিক্যালি মিউটেশন কৰি আছে কিন্তু এতিয়া কি হয় আমি গম পাওঁ যে সিন্স ননসেন্স mutation cause 25% of all genetic diseases and nonsense mutation he ki kore genetic disease 25% nonsense mutation er pholat hoy eta ami janibo লাগিব nonsense mutation mane ki nonsense mutation mane hoise eta genetic error jot dna ki kore eta dna change create kore stop signal mane কি কৰে ইয়াৰ ফলতে কি হয় এই স্টপ সিগন্যালৰ ফলতে বেছিভাগ ডিজিজ হয় এটা মিডল অফ এ জিন এই যেটো স্টপ সিগন্যাল থাকে সেই মাজতে ডিএনএ টোৰ মাজতে সেই স্টপ সিগন্যালত এটা স্টপ সিগন্যালটো এটা এৰৰৰ সৃষ্টি কৰে
যাৰ ফলত কি হৈছে গোটেইখিনি ডিজিজৰ সৃষ্টি হৈ আছে ননসেন্স মিউটেশনৰ ফলত গতিকে আমাৰ কি থাকিব এতিয়া এটা জিন এগ্নস্টিক এপ্ৰোচৰ এতিয়া প্ৰয়োজন আছে য'ত মানে ওৱান টুল থাকে এটাই টুল থাকে যিয়ে ষ্টপ সিগনেল দিয়ে গোটেই ডিজিজ বিলাকক মানে কি কৰে এটাই টুল আমি ল'ব লাগিব যাৰ জৰিয়তে আমি কি কৰিব লাগিব গোটেইখিনি ডিজিজকে কি কৰিব লাগিব কিউৰ কৰিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমি চাওঁ হক ইয়াত কি আছে কি এভিডেন্সৰ মেথডছ খিনি কি ফাৰ্স্ট পইণ্টটো এফিচিয়েন্সিটো দেখিছে এই পাৰ্ট মেথডৰ কথা কোৱা হৈছে এতিয়া আমি পাৰ্ট মেথডৰ কথা জানি ল'ব লাগিব পাৰ্ট মেথড আছে প্ৰাইম এডিটিং মেডিয়েটেড ৰিড থ্ৰু অফ প্ৰিমেচিউৰ termination condoms eto ki hoise eta মই পঢ়ি দিছো ইয়াত কি লিখা আছে the specific strategy of using prime editing to turn a cell's its own redundant tRNA genes into suppressor tool এটা স্পেসিফিক স্ট্র্যাটেজি হয় যিয়ে কি কৰে এটা সিঙ্গল যেটো সেল থাকে যেটো ডিফেক্টিভ সেল থাকে হেতুকে উঠাই আনে এডিট কৰে তাৰমানে হেতু উঠাই আনি বেলেগ এটা যেটো ভাল হয় জিনৰ যেটো পাৰ্ট হয় হে তাত ভাল জিনৰ হেতু জিনটো এড কৰি দিয়ে লগতে হেতুৱে কি কৰে গোটেইখিনি ডিজিজ কিউৰ কৰি দিয়ে চাও হক যে পাৰ্ট মেথডে কি আছে কৈছে 60 to 80% এডিটিং এফিচিয়েন্সি হয় আছে ইয়াত হিউম্যান সেলক লৈ পেলে আৰু যেটো ওল্ডাৰ মেথড আছিল জিন থেৰাপি হেতু কি কৰিছে ওভাৰ পাস কৰিছে ওভাৰ আউট পাৰফৰ্মিং কৰিছে এটা স্পেসিফিসিটি কি হয় এটা সিস্টেমটো স্মাৰ্ট হয় গতিকে কি কৰে যেটো নেচাৰেল ষ্টপ কন্ট্ৰলছ আছে হেতু ইগনোৰ কৰে আৰু কি কৰে at the end of healthy gene but overrides the premature ones causing the disease কি কৰে যেটো premature disease থাকে যেটো মানে ডিজিজৰ ক্ৰিয়েট কৰি থাকে যেটো জিনে হেতু কি কৰে হেতু উঠাই আনে বুলি কৈছে আৰু হেতুৰ জৰিয়তে আৰু সেই ভাল যেটো ডিফেক্টিভ জিন হয় হেতু উঠাই আনি পেলাই কি কৰে হে ডিজিজটো কিউৰ কৰে বুলি কৈছে নেক্সট হৈছে সাকসেসফুল মডেল এটা কি হৈছে এই যিমানখিনি আমাৰ ডিজিজ দেখাইছে ইয়াত ডিজিজখিনি নাম দিয়া আছে বেটেন ডিজিজ টেসিস এন্ড হাৰ্ডলাৰ সিনড্ৰোম এইখিনি যিমানখিনি প্ৰটিন ফাংচন থাকে সেইখিনি ৰেষ্টৰ কৰিছে আৰু ইয়াত কাউন্টাৰৰ আৰ্গুমেন্টটো দিয়া হৈছে যে লিমিটেশন কিছুমানো আছে এই যেটো মেথড কি লিমিটেশন আছে যে যিমানখিনি জিন এডিটিংৰ কাৰণে টুল লাগে সেইখিনি কি হয় ডিফিকাল্ট হয় যে আমি গোটে এডাল্ট বিলাকক এটা কয় যে আমি কিউৰ কৰিম হেতু হয় ডিফিকাল্ট হয় এভৰি ইয়াত কি লিখা আছে এডিটিং টুলস ইনটু এভৰি সেল অফ এন এডাল্ট হিউম্যান ৰিমেইনস ডিফিকাল্ট হেবলি লিখা হৈছে নেক্সট টু হৈছে লং টাৰ্ম সেফটি এটা কি কৈছে প্ৰথম টেষ্ট কিন্তু কৈছে যে ইয়াত কোনো প্ৰবলেম নাই বুলি কৈছে অফ টাৰ্গেট ইফেক্ট থাকিব বুলি কৈছে কিন্তু লং টাৰ্মত টিআৰএনএ যদি ইয়াত কিবা প্ৰভাৱ পেলাই হেতু একো জানিব পৰা হোৱা নাই বুলি কৈছে ইয়াত কৈছে যে হেতু প্ৰভাৱ পেলাব পাৰে কিন্তু এতিয়ালৈকে হেতু জানিব পৰা হোৱা নাই নেক্সট আমি ইয়াৰ আৰ্টিকেলটো চাও এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া এই আৰ্টিকেলটোৰ টাইটেলটো হৈছে as the dismisses pleas against Himanta's hate speech এতিয়া আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে আমি অলপ দিনৰ আগতে পঢ়িবলৈ পাইছিলো যে অসমৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ ওপৰত এটা কেছ দিয়া হৈছিল সুপ্ৰিম কোৰ্টত প্লিজ অনা হৈছিল কি তেওঁ হেড স্পিচৰ ওপৰত আৰু সুপ্ৰিম কোৰ্টে হেতু কি কৰিছিল একচেপ্টটো কৰিছিল যে আমি প্লিটো শুনিম বুলি কিন্তু এতিয়া কি হৈছে হেতু প্লিজ টু এগেইনষ্টত হে হেড স্পিচৰ এগেইনষ্টত হে প্লিজ ডিসমিস যেটো দিছিলে হেতু ডিসমিস কৰিছে বুলি কৈছে এটা চাও হক আমি এই আৰ্টিকেলটো কি লিখা আছে এই আৰ্টিকেলটো কোৰ্ট হেসেসটো এটুৱে হৈছে যে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কি কৰিছে প্ৰিন্সিপল অফ হায়াৰাৰ্কি ইণ্ডিয়াৰ জুডিশিয়াল সিস্টেমৰ প্ৰিন্সিপল অফ হায়াৰাৰ্কি যেটো আছে হেতু emphasize কৰিছে আৰু কৈছে যে হাই কোৰ্টস are equally capable of handling sensitive political and constitutional matters এটা কি কৈছে যে হাই কোৰ্ট বিলাকো কি হয় সমানে কেপেবল হয় সুপ্ৰিম কোৰ্টৰ কোনটো ক্ষেত্ৰত যিমান এই সেনসিটিভ পলিটিক্যাল বা কনস্টিটিউশনাল মেটাৰ বিলাক হ্যান্ডেল কৰাৰ ক্ষেত্ৰত হাই কোৰ্ট বিলাকো কি সমানে কেপেবল বুলি কোৱা হৈছে এটা চাওক এই কথাটো সাপোৰ্টিং আৰ্গুমেন্টস কোনবিলাক ফাৰ্স্ট পইণ্টটো ইয়াত আছে ইনষ্টিটিউশনাল ইন্টিগ্ৰিটি এতিয়া চিফ জাস্টিস অফ ইণ্ডিয়াৰ চিফ জাস্টিসে কি কৈছে আৰ্গিউ কৰিছে যে হাই কোৰ্ট
হাইকোৰ্টক যদি বাইপাছ কৰা হয় তেনেহলে ষ্টেট লেভেলৰ যেটো জুডিচিয়াৰী সিস্টেম আছে হেতু কি কৰা হ'ব ডিমৰালাইজ কৰা হ'ব গতিকে সুপ্ৰিম কোৰ্টক হেবলা কেছ দি ওভাৰৱেলম কৰাত কৈ কি হয় হাই কোৰ্টে কি কৰিব পাৰিব যিমানখিনি ৰাইটছৰ লগত ৰিলেটেড যিমানখিনি কেছেছ আহে হেখিনি কি কৰিব পাৰিব হাই কোৰ্টে ষ্টেট লেভেলৰ জুডিচিয়াৰী সলভ কৰিব পাৰিব বুলি কৈছে নেক্সট পইণ্টটো আহিছে ফাংচনেল ক্লেৰিটি কোৰ্টে কৈছে যে সুপ্ৰিম কোৰ্টে যি কৰিব পাৰে হাই কোৰ্টেও কৰিব পাৰে ৰিগাৰ্ডিং কিহৰ ক্ষেত্ৰত যিমানখিনি প্ৰটেকচন অফ ৰাইটছৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টেও কৰিব পাৰে whether the supreme court can do the high court can also do বুলি ইয়াত কোৱা হৈছে নেক্সট পইণ্টটো হৈছে কনষ্টিটিউচনেল ডেকোৰাম ইয়াত এই বেঞ্চখনে এক্সপ্লিচিটলি নোট কৰিছে যে কনষ্টিটিউচনেল অফিচ হোল্ডাৰ যিমানখিনি আছে সেইখিনি সেকুলাৰিজমটো আপহোল্ড কৰিব পাৰে আপহোল্ড কৰিব লাগিব যদিও সেই কেছটো ডিক্লাইন কৰিলেও সেই সেকুলাৰিজমটো মেইনটেইন কৰিব লাগিব বা আপহোল্ড কৰিব লাগিব বুলি কৈছে এতিয়া ইয়াৰ কাউন্টাৰ আৰ্গুমেন্ট কি পেটিশনাৰে ইয়াত কি কৈছে পাৱাৰ ইমবেলেন্সৰ কথা কৈছে প্ৰথমতে যেহেতু কাৰ ওপৰত কেছ দিয়া হৈছিল আসামৰ চিফ মিনিষ্টাৰৰ ওপৰত সেই কেছটো দিয়া হৈছিল প্লেটো দিয়া হৈছিল যে তেখেতে হেড স্পিচ দিয়ে বুলি কিন্তু তেখেত কি হয় বছ অফ দা ষ্টেট হয় গতিকে তেখেতৰ পাৱাৰফুল হয় গতিকে পাৱাৰফুল হোৱাৰ লগে তেওঁ লোকেল অথৰিটিৰ ওপৰত তেখেতৰ ইনফ্লুয়েন্স থাকিব বুলি কৈছে যে হাই কোৰ্টৰ ওপৰতো থাকিব পাৰে বা লোকেল যিমানখিনি অথৰিটি আছে সেইখিনিকো তেওঁ প্ৰেছাৰাইজ কৰিব পাৰে বুলি কৈছে আৰু লগতে কি কৈছে আৰ্জেন্সি এণ্ড গ্ৰেভিটি কথাটো কৈছে যে যিমানখিনি ব্ৰেজেন এটেক দিয়া হয় নেশ্যনেল ইথোছৰ ওপৰত সেইখিনি ইমিডিয়েট ইন্টাৰভেনচন এটা কৰিব লাগে বুলি কৈছে হাইয়েষ্ট কোৰ্ট অফ আমাৰ যিমান কোৰ্ট অফ দি লেণ্ড যিখন আছে মানে অনাৰেবল সুপ্ৰিম কোৰ্টৰ কথা কোৱা হৈছিল যে যেটো নেশ্যনেল ইথোছৰ ওপৰত যেটো ব্ৰেজেন এটেক চলি আছে হেতৰ ওপৰত ইমিডিয়েট একচন লব লাগে বুলি কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিল আজিৰ নিউজ পেপাৰ এনালাইসিছত ইমানেই আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ আৰু নিউজ পেপাৰ এনালাইসিস চাবলৈ বিচাৰে বা আন ইম্পৰ্টেন্ট ইনফৰমেটিভ ভিডিঅ'সমূহ চাবলৈ বিচাৰে তেনেহলে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক কৰক শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক থ্যাংক ইউ